নমস্কাৰ, গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ বহুত এটা সুন্দৰ মন্দিৰলৈ। আহক এই মন্দিৰ ভাগলৈ সোমাই যাওঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাই যাওঁ। আহক। এয়া বহুত ভাল লগা পৰিৱেশ চব সোমাই আহি। গোলাঘাট চহৰৰ নিচেই কাষতে লাগি থকা কাৰ্বি আংলঙৰ এয়া বৌদ্ধ মন্দিৰ। আজি মই আপোনালোকক দেখাই আছোঁ কাৰ্বি আংলঙৰ এয়া বৌদ্ধ মন্দিৰ। এয়া চক মই এই মন্দিৰ ভাগৰ চাৰিসীমা দেখাইছোঁ। বহুত ধুনীয়া ঠাই। এয়া কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে। আমাৰ গোলাঘাটৰ পৰা বেছি দূৰ নহয়। দৈনন্দিন ব্যস্ততাৰ মাজতো পৰিয়ালৰ লগত কিছু সময় ওলাই আহোঁ আৰু আপোনালোককো এই সুন্দৰ পৰিৱেশটো দেখাই যাওঁ। যিমানখিনি পাৰোঁ মই কেমেৰাত ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ আৰু তাৰেই মাজতে আপোনালোকক অকণমান দেখাওঁ। সেয়া দেখিছে নহয়, সেয়াই মন্দিৰ ভাগ। মই সোমাব নোৱাৰিম, কিন্তু ভিতৰত ইমান ধুনীয়া দৃশ্য, ইমান ধুনীয়া, বহুত ভাল লাগিছে ইয়ালৈ আহি। যথেষ্ট সংখ্যক লোক হৈছে বাৰু বনভোজ খাবৰ বাবে। মই ৰাস্তাটো বতাই দিছোঁ, আপোনালোক কেতিয়াবা আহিব পাৰিব। গোলাঘাট নগৰৰ পৰা ৰঙাজান তিনিআলি পাব। ৰঙাজান তিনিআলিৰ পৰা পুৰা বাংলা তিনিআলি, পুৰা বাংলা তিনিআলিৰ পৰা আপুনি বাওঁ ছাইডে সোমাই আহিলে এই মন্দিৰ ভাগ পাব। বাওঁ ছাইডে আপুনি প্ৰায় 15 কিলোমিটাৰমান আহিয়ে এই বকিয়াল পাৰ হৈ এই মন্দিৰ ভাগ পাব। চাওক, বহুত ধুনীয়া মন্দিৰ আছে আৰু কাষতে এইখন ধুনীয়া নৈ আছে। আৰু যিহেতু বনভোজ খোৱা বতৰ, আপোনালোকে যদি কেতিয়াবা আহিম বুলি ভাবিছে এই ঠাইখনলৈও আহিব পাৰে। বহুত এটা ধুনীয়া পৰিৱেশ, ভাল লগা দৃশ্য ইয়াত দেখিবলৈ পাব। কিমান ধুনীয়া পৰিৱেশ চাওক, কাষতে এটা মন্দিৰ, তাৰ কাষতে এয়া এখন নৈ কি ধুনীয়াকৈ আছে। ইয়াতে বহুত মানুহ হৈছে বনভোজ খাবলৈ। চবেই পানীত নামিছে, ময়ো অকণমান পানীত নামি চাওঁচোন। বাম দেই, বেছি দ নহয়, কিন্তু এই সৰু সৰু মাছ কেইটামান দেখিছোঁ। তাতে এখন দোকানো আছে কিবা কিবি খাবলৈ। মই এয়া কাৰ্বি আংলঙৰ বুদ্ধ মন্দিৰ আপোনালোকক দেখালোঁ। মোৰ ভিডিঅ'বোৰ চাই বাৰু আপোনালোকে কেনেকুৱা পায় জনাবচোন, নিশ্চয় জনালে ভাল পাম। ইয়ালৈ আহিলেও ৰাস্তা বহুত ধুনীয়া। গোলাঘাটৰ পৰা যিটো ৰাস্তাত আহে, বিশেষ একদম বেয়া ৰাস্তা নাই, বহুত ধুনীয়া ৰাস্তা, আহিব পাৰে ইয়ালৈ। কালিয়নী বৌদ্ধ মন্দিৰ, নিৰিবিলি নিৰ্জন ঠাইত এই মন্দিৰ ভাগ আছে। কাষতে কিন্তু এটা পাহাৰো জিলিকি থাকে দেই, বৰ সুন্দৰ পৰিৱেশটো ইয়াৰ থাকি। আৰু এইটো চাইডে আছে এখন ধুনীয়া এখন ফিল্ড, তাৰ সিপাৰে আছে নৈখন। আৰু পিকনিক খাবৰ কাৰণে বৰ সুন্দৰ জেগা, এখন বিশেষ বনভোজস্থলী। আজি মই আপোনালোকক দেখালোঁ, চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।